নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ সম্পৰ্কত। যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱম দশম শ্ৰেণীত পঢ়ি আছে বা ইতিমধ্যে দশম উত্তীৰ্ণ হৈছে বা দ্বাদশ উত্তীৰ্ণ হৈছে, সেই সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ সম্পৰ্কত আজি আমি আলোচনা কৰিম। এই স্কলাৰশ্বিপটো সেইসকল ছাত্ৰ ছাত্ৰীয়ে পাব যিসকল ছাত্ৰ ছাত্ৰী SC আৰু OBC কেটেগৰীৰ হয়। 2024-27 বৰ্ষৰ বাবে এই স্কলাৰশ্বিপৰ বাবে অনলাইন ইতিমধ্যে হৈ আছে। যদি তোমালোকে আবেদন কৰিব খোজা তেতিয়াহ'লে কেনেকৈ আবেদন কৰিবা আৰু লগতে যোগ্যতা কি লাগিব সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। NSPৰ জৰিয়তে ইতিমধ্যে এই স্কলাৰশ্বিপৰ বাবে অনলাইন হৈ আছে। স্কলাৰশ্বিপটো হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। Pre-matric scholarship for SC student of parents or guardians engaging in unclear occupation অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছ মানে অভিভাৱকসকল চৰকাৰী চাকৰি নকৰে বা তেওঁলোকৰ স্পষ্টভাৱে কোনো সংস্থাপন নাই, সেইসকল অভিভাৱকৰ সন্তানে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। এই স্কলাৰশ্বিপটো ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পঢ়া ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব। নেক্সট আহিলে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট, নেক্সট প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট ক্লাছ 9 to 10 আৰু নেক্সট হ'ল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট। ইয়াত 5টা স্কলাৰশ্বিপৰ কথা কোৱা হৈছে। ক্লাছ 1ৰ পৰা 10লৈকে পঢ়া ছাত্ৰ ছাত্ৰীও কৰিব পাৰিব আৰু ক্লাছ 9 to 10ৰ ছাত্ৰ ছাত্ৰীসকলেও কৰিব পাৰিব। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC বা OBC ষ্টুডেণ্টৰ বাবে সেইসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব যিসকলে ইতিমধ্যে দশম উত্তীৰ্ণ হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ডকুমেণ্টছ কি লাগিব তোমালোকে চোৱা। প্ৰথম যোগ্যতাটোৱেই হ'ল তেওঁলোকৰ যি SC বা OBC যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট তেওঁলোকে দিব লাগিব। নেক্সট আহিলে পেৰেণ্টছ বা গাৰ্জেনৰ এনুৱেল ইনকাম কিমান হয় সেইটো তোমালোকে চোৱা। SC বা OBC যি কমিউনিটিৰেই নহওক কিয় ইয়াত অভিভাৱকৰ যিটো বাৰ্ষিক ইনকাম সেইটো 2.5 লাখ টকাৰ ভিতৰত হ'ব লাগিব। ইয়াতকৈ যদি বেছি হয় তেতিয়াহ'লে তোমালোকে আবেদন কৰিব নোৱাৰিবা। আৰু বোনাফিড চাৰ্টিফিকেট ইয়াত দিব লাগিব। বোনাফিড চাৰ্টিফিকেট ইজ ৰিকুৱাৰ্ড টু বি অবটেইন ফ্ৰম দ্য হেড অফ ইনষ্টিটিউশ্যন ইজ টু বি ছাবমিটেড অৰ্থাৎ যিটো ইনষ্টিটিউশ্যনৰ পৰা তোমালোকে আবেদন কৰিবা য'ত পঢ়ি আছা তাৰ পৰা তোমালোকক এই বোনাফিড চাৰ্টিফিকেট দিব লাগিব। নেক্সট SC বা OBC যিসকল ষ্টুডেণ্ট হয় সেই ষ্টুডেণ্টসকলৰ অভিভাৱকৰ যদি কোনো ধৰণৰ উপাৰ্জনৰ পথ স্পষ্টকৈ নাই তেতিয়াহ'লে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। এতিয়া নো ইনকাম চেলিং ফৰ দ্য ষ্টুডেণ্টছ অফ পেৰেণ্টছ অৰ গাৰ্জেন এনগেজ ইন আনক্লিন অকুপেশ্যন। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা তেওঁলোকে প্ৰথমে NSP পৰ্টেলত যাব লাগিব অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ যিটো পৰ্টেল আছে সেই পৰ্টেলটো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু তাত গৈ তোমালোকে প্ৰথমে OTR ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। OTR মানে হ'ল ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। এই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তোমালোকৰ তাত ফেচ অথেণ্টিকেশ্যনৰ কথা কোৱা হ'ব আৰু তোমালোকে তাত আধাৰ সংযোগ কৰি ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। সেইখিনি কৰাৰ পাছত তোমালোকে ফৰ্মখন ফিল আপ কৰিবলৈ পাবা। তোমালোকে CSC চেণ্টাৰত গৈ এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিলে তোমালোকৰ বাবে সুবিধা হ'ব। এই 5টা যি স্কিমৰ স্কলাৰশ্বিপৰ কথা কোৱা হৈছে এই 5টা স্কলাৰশ্বিপৰ বাবে ইতিমধ্যে 1 জুনৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে আৰু 30 ছেপ্টেম্বৰ হ'ল লাষ্ট ডেট। যথেষ্ট সময় যিহেতু ইয়াত অনলাইনৰ বাবে দিয়া হয়। যদি তোমালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে NSP পৰ্টেলত গৈ 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিবা। এই সম্পৰ্কত যদি সবিশেষ তোমালোকে জানিব বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।